নমস্কাৰ আপুনি এক্সম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিওটো লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ডিজিটেল ডেস্ক দক্ষিণ স্পেনত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনা এই দুৰ্ঘটনাত 21 জন লোকৰ মৃত্যু হয় দুখন দ্ৰুতবেগী ৰেলৰ মাজত হোৱা এই সংঘৰ্ষৰ ফলত শতাধিক যাত্ৰী আহত হয় ইপিনে কৰ্ডোবা প্ৰদেশৰ আদামুজৰ ওচৰত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ বাবে মাদ্ৰিদ আৰু আন্দালুচিয়াৰ মাজত ৰেল সেৱা সামূহিকভাৱে স্থগিত ৰখা হৈছে ডিজিটেল সংবাদ ধুবুৰী শুক্ৰবাৰে মাটিয়াবাগ অঞ্চলৰ বৈদ্যুতিক টাৱাৰত ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল এজন ট্ৰেক্টৰ চালকৰ মৃতদেহ সানোৱাৰ হুছেইন ওৰফে কেটু নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে ডিজিটেল সংবাদ বদ্ৰবা সন্মুখত 2026 বিধানসভা নিৰ্বাচনত শক্তিশালী যুঁজ দিয়াৰ লক্ষ্যৰে ককালত টঙালি বান্ধিছে প্ৰতিটো দলে কংগ্ৰেছৰ নেতৃত্বৰ সমানে আশাবাদী 26 টিকট প্ৰত্যাশীসকলো 126 সমষ্টিত এই পৰ্যন্ত শতাধিক প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিলে গৰিমা শইকীয়া গাৰ্গে জুবিনৰ সন্দৰ্ভত ছ'চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দিছিল শিখাই দিছপুৰ থানাত আন এখন এজাহাৰ দিব জুবিনৰ ভগ্নী পামী বৰঠাকুৰেও শিখা ফেন ক্লাবেও দাখিল কৰিব আন এখন এজাহাৰ শিখাৰ বিৰুদ্ধে ডিজিটেল ডেস্ক প্ৰাৰ্থিত্ব প্ৰত্যাশীৰে উদুলি-মুদুলি হৈ পৰিছে ৰাজীৱ ভৱন দেওবাৰৰ দিনটোতো ৰাজীৱ ভৱনত এক উৎসৱমুখৰ পৰিৱেশ হৈ পৰিছে কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে শ সমৰ্থকক লগত লৈ ৰাজীৱ ভৱনত কংগ্ৰেছ জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় ডিজিটেল সংবাদ গহপুৰ মণিপুৰৰ ইম্ফলত অনুষ্ঠিত হোৱা 69খন ৰাষ্ট্ৰীয় স্কুল গেমছৰ উষু প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিছে গহপুৰৰ চন্দামাৰীৰ দিব্যা আচাৰ্যই 19 বছৰ বয়সৰ অনুৰ্ধৰ 52 কেজিৰ প্ৰতিযোগীসকলৰ ভিতৰত অসমৰ হৈ দিব্যা আচাৰ্যই ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে ডিজিটেল সংবাদ জামুগুৰিহাট 18 জানুৱাৰীতে অৰুণাচল প্ৰদেশৰ সিজোছাত অনুষ্ঠিত হৈছে পাকে পাগা হৰ্ণ মিল মহোৎসৱ বন্যপ্ৰাণী সংৰক্ষণ আৰু নিৰাপত্তাৰ দিশৰ প্ৰতি ৰাইজক সজাগ সচেতনৰ উদ্দেশ্যেৰে এইবাৰো অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ সিজোছাত 18ৰ পৰা 20 জানুৱাৰীলৈ চলিব এই মহোৎসৱ পাকে মানে বনাঞ্চল আৰু পাগা মানে হৈছে হৰ্ণবিল বা ধনেশ পক্ষী ডিজিটেল ডেস্ক পুনৰ বাংলাদেশত হিন্দু ব্যৱসায়িক হত্যা কৰিলে এটা পৰিয়ালৰ 3জন সদস্যৰ গাজীপুৰ জিলাৰ কালীগঞ্জ অঞ্চলত সংঘটিত হৈছে এই ঘটনা উল্লেখযোগ্য যে ব্যৱসায়ীজনৰ নাম লিটন চন্দ্ৰ ঘোষ বুলি জানিব পৰা গৈছে বৈশাখী সুইট মিট এণ্ড হোটেলৰ সত্তাধিকাৰী আছিল লোকজন এই ঘটনা সন্দৰ্ভত কালীগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জাকিৰ হুছেইনে সদৰি কৰা হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত এটা পৰিয়ালৰ 3জন সদস্য স্বপন মিয়া তেওঁৰ পত্নী আৰু পুত্ৰ মাসুম মিয়াক আটক কৰাৰ কথা ডিজিটেল ডেস্ক যোগীঘোপাৰ কাবাইটাৰীত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড এই অগ্নিকাণ্ডত ভস্মীভূত হয় এখন ব্যৱসায়িক প্ৰতিষ্ঠান মহিদুল ৰহমানৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড সংঘটিত হয় ডিজিটেল ডেস্ক ভাৰতলৈ আহিব ইউএইৰ ৰাষ্ট্ৰপতি মোহাম্মদ শেখ মোহাম্মদ বিন জায়েদ আল নাহিয়ান ৰাষ্ট্ৰপতিগৰাকী আজি ভাৰত ভ্ৰমণ কৰিব উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত এয়া তেওঁৰ তৃতীয়টো আনুষ্ঠানিক ভাৰত ভ্ৰমণ হ'ব ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ আহিব ভাৰত আৰু ইউএইৰ মাজত ইতিমধ্যে স্বাক্ষৰিত হোৱা কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট আৰু স্থানীয় মুদ্ৰাৰ জৰিয়তে লেনদেন ব্যৱস্থাই দুখন দেশৰ অৰ্থনীতিত এক নতুন মাত্ৰা প্ৰদান কৰিছে এই ভ্ৰমণৰ জৰিয়তে খাদ্য সুৰক্ষা নৱীকৰণযোগ্য শক্তি আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নতুন চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ডিজিটেল ডেস্ক বিশ্ব অৰ্থনৈতিক মঞ্চত অসমক প্ৰতিনিধিত্ব কৰিবলৈ ডাভছলৈ ৰাওনা হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীক সম্বোধন কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে ডিজিটেল সংবাদ বেবেজিয়া দেওবাৰে নগাঁও জিলাৰ বৰকলাৰ হাৰিয়াপাৰৰ চুকুটিপুটা বিলৰ পাৰত মুকলি পথাৰৰ প্ৰাকৃতিক পৰিৱেশত বৰকলা আদৰ্শ লালুং গাঁৱৰ তিৱা জনগোষ্ঠীৰ লোকে মাঘ মাহৰ প্ৰথমটো দেওবাৰে ভোগালীৰ এসাঁজ প্ৰীতিভোজ অনুষ্ঠিত কৰে